এইকেইদিন বিশেষ এটা শব্দলৈ বৰ আলোচনা হোৱা দেখা গৈছে, কলিমা। এই কলিমা কি? আচলতে এই কলিমাটো কি বস্তু? ইছলাম ধৰ্মৰ সৈতে এই কলিমাৰ সম্পৰ্ক কি? এই বিষয়টো আমাৰ এটা ভুল ধাৰণা মানুহৰ মনত সোমাই গৈছে। এই কলিমা, এটা শব্দ হৈছে কলিমা আৰু এটা শব্দ হৈছে আল্লাহু আকবাৰ। কলিমা আৰু আল্লাহু আকবাৰটো আচলতে কি? প্ৰথমেই মই কলিমাৰ বিষয়ে ক'ম, যিহেতু এই কলিমাক লৈ যথেষ্ট চৰ্চা হৈছে। বৰ্তমান কলিমাটোক এই পেহেলগামৰ ঘটনাৰ সৈতে জড়িত কৰি এটা বেলেগ ধৰণে এই কলিমাটোক দেখাৰ চেষ্টা চলি আছে আৰু মানুহৰ মাজত যিহেতু ভুল ধাৰণা সোমাইছে, গতিকে কলিমাটো কি বস্তু, ইছলাম ধৰ্মৰ সৈতে কলিমাৰ সম্পৰ্ক কি আৰু এই কলিমাৰ ইছলাম ধৰ্মত কিমান গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ, এই বিষয়টো মই আজি আলোচনা কৰিব ওলাইছোঁ। পেহেলগামৰ যিটো ঘটনা হ'ল, নাৰকীয়, অতি নিন্দনীয়, অতি অমানৱীয় ঘটনা সংঘটিত হ'ল। ইতিমধ্যে আমি ইয়াৰ সকলোৱে নিন্দা কৰিছোঁ আৰু কেতিয়াও যাতে এনেধৰণৰ ঘটনা আমাৰ ভাৰতবৰ্ষত সংঘটিত নহয়, তাৰ কাৰণে আমি সকলো সংকল্পবদ্ধ হৈছোঁ। ইয়াতে এটা চৰ্চিত হৈছে যে কলিমা সুধি পেহেলগামৰ যি ঘটনা হৈছিল, সন্ত্ৰাসবাদীবিলাকে কলিমা সুধি মানুহক হত্যা কৰিছিল। এই কলিমা আচলতে কি? এইটো হৈছে ইছলাম ধৰ্মৰ এটা মূল মন্ত্ৰ আৰু এই মূল মন্ত্ৰক অস্বীকাৰ কৰাজনো প্ৰকৃত মুছলমান নহয় বুলিয়ে কোৱা হয়। গতিকে কলিমা প্ৰত্যেকজন মুছলমানে জানিবই লাগিব আৰু প্ৰত্যেকজন মুছলমানৰ বাবে কলিমা জনাটো জৰুৰী। গতিকে এই কলিমা আচলতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অস্ত্ৰ নেকি?